নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ পাছত। নতুন ক্লাছবিলাক পুনৰ ষ্টাৰ্ট হৈছে আৰু নিউ ছেশ্যন হয়, সেইকাৰণে নতুনকৈ ভিডিঅ' আপলোড কৰিছোঁ। আজি ক্লাছ 1ৰ যিটো ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, সেই কবিতাটো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে বুজি পাবলৈ সক্ষম হ'বা। ফটোখনত চোৱাচোন, অকণমানি ল'ৰা এটাই ছাতি এটা লৈ গৈ আছে, দেখিছানে? ওচৰতে এটা ঘৰ আছে আৰু গছ আছে। কবিতাটো কৈছে যে ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ। ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী। প্ৰথম লাইনটোত কৈছে ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, মানে সেউজীয়া ঘাঁহবিলাকৰ ওপৰত বৰষুণ, আৰু ৰেইন অন দ্য ট্ৰী, আৰু গছবিলাকৰ ওপৰতো মানে বৰষুণ পৰিছে, হয়নে? সেইটো বিষয়ত কৈছে যে ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী, ৰেইন অন দ্য ৰুফ টপ। সেই ঘৰটোৰ যিটো টিং লাগি আছে, দেখিছানে? সেই টিংখিনি, যোনটোক আমি এতিয়া ঘৰৰ ওপৰৰ অংশ বা ছাদখন, সেইটোক আমি ৰুফ টপ বুলি কওঁ, হয়নে? যি ৰুফ টপে আমাক মানে বতাহ, বৰষুণ, ৰ'দৰ পৰা ৰক্ষা দিয়ে, হয়নে? সেইটো ৰুফ টপ। আৰু কৈছে যে ৰেইন অন দ্য ৰুফ টপ বাট নট আপন মি। কৈছে যে সেই ৰুফ টপৰ ওপৰতো বৰষুণ, কিন্তু মোৰ ওপৰত নহয়। মানে এইটো সৰু কবিতা আৰু কৈছে ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী, ৰেইন অন দ্য ৰুফ টপ বাট নট আপন মি। তাৰ ওপৰত সেই কৈছে যে মোৰ ওপৰত মানে বৰষুণ পৰা নাই। এই ফটোখনত চোৱাচোন, তাৰ ওপৰত, সেই ল'ৰাটোৰ ওপৰত কিয় বৰষুণ পৰা নাই? কাৰণ সি এটা ছাতি লৈ আছে, হয়নে? সেইকাৰণে আচলতে তাৰ গাত বৰষুণ পৰা নাই। আৰু সি কৈছে যে মোৰ ওপৰত কিন্তু বৰষুণ পৰা নাই, কিন্তু ঘাঁহৰ ওপৰতো পৰিছে, গছৰ ওপৰতো পৰিছে, আৰু সেই টিঙৰ ওপৰতো পৰিছে বুলি আমি ক'ব পাৰোঁ, হয়নে? এতিয়া তোমালোকক যদি সাধাৰণভাৱে কওঁ যে সেই ঘৰটোৰ টিংখিনিৰ ওপৰতো পৰিছে মানে, কিন্তু কৈছে যে মোৰ গাত পৰা নাই। এতিয়া কৈছে চোৱা, থিংছ উই ইউজ হুৱেন ইট ৰেইনছ। এতিয়া ভাবাচোন, আমি বৰষুণ দিলে কি কি লওঁ বাৰু? আমি জাপি লওঁ, হয়নে? ছাতি লওঁ, ৰেইনকোট পিন্ধোঁ, আৰু সেইটো কি পাত দিছে চোৱা, কচু পাত। এতিয়া জাপিটো পথাৰলৈ গ'লে মানুহে জাপিটো লয়, হয়নে? আৰু যদি আমি স্কুল যাওঁ বা দোকান যাওঁ বা আমি ক'ৰবাত ওলাই যাওঁ, তেতিয়া আমি জাপিটোৰ সলনি আজিকালি কি লৈ যাওঁ? ছাতি। আৰু কিছুমানে আজিকালি বাহিৰলৈ গ'লেও ৰেইনকোট পিন্ধে, বা আমি যদি স্কুটি বাইক চলাওঁ তেতিয়াতো ৰেইনকোটটো লাগিবই বৰষুণ দিলে, হয়নে? আৰু শেষত দিছে এটা আকৌ ডাঙৰ কলপাত, মানে সেই কলপাতখন লৈও মানে আমি বৰষুণ দিলে মানে ব্যৱহাৰ কৰোঁ বুলি কৈছে। কিন্তু এই কলপাতখন আজিকালি আমি ব্যৱহাৰ নকৰোঁ, হয়নে? কলপাতখনে আমাক আকৌ বৰষুণৰ পৰা ইমান ৰক্ষা কৰিব নোৱাৰে। ঠিক আছে, এতিয়া কবিতাটো তোমালোকে বুজি পাইছানে অসমীয়াত? তাৰপিছত তোমালোকে কুৱেশ্যনখিনি চোৱা। ৱৰ্ক ইন এ পেয়াৰ এণ্ড চে, মানে তোমালোকক গ্ৰুপ পাতি, দুজনকৈ গ্ৰুপ পাতিব কৈছে, আৰু ক'ব কৈছে যে প্ৰথমটো এইটো চোৱা, হোৱাট ডু ইউ ডু অন এ ৰেইনি ডে, মানে বৰষুণ দিলে, বৰষুণ দিয়াৰ দিনাখনি তোমালোকে কি কৰা? হোৱাট ডু ইউ ডু অন এ ৰেইনি ডে, বৰষুণ দিয়াৰ দিনা মানে তোমালোকে কি কৰা? তোমালোক দুজন এটা গ্ৰুপত হৈ বা নিজৰ কাষত বহি থকা নিজৰ সমনীয়াজনক সুধিব পাৰা যে বৰষুণ দিলে মানে তুমি কি কৰা? নেক্সট কৈছে, হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন। হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন, মানে তুমি বৰষুণ, তুমি মানে কি উপভোগ কৰা? বৰষুণত খেলিলে তুমি মানে কি এনজয় কৰা, উপভোগ কৰা, হয়নে? বৰষুণত খেলিলে তুমি মানে কোনটো বেছি এনজয় কৰা? হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন। এতিয়া বৰষুণত আমি যেতিয়া বৰষুণ যেতিয়া দিয়ে, আমি সৰু থাকোঁতে কি কৰোঁ? কাগজৰ নাও বনাই তাত উঠাওঁ, হয়নে? নাও চলাওঁ। আৰু যেতিয়া বৰষুণ দিয়ে, আমি স্কুলৰ পৰা ছুটি হয়, আমাৰ ওচৰত ছাতি নাথাকিলে আমি তিতি আহোঁ, হয়নে? আৰু বৰষুণ পানীবিলাকত জঁপিয়াওঁ, বা আকৌ টিঙৰ পৰা পানী পৰি থাকিলে এনেকৈ হাতখন দি এনেকৈ পানীটো এনেকৈ চুওঁ, টাচ কৰোঁ। আমি বৰষুণ দিলে আগতে সেইবিলাক কৰিছিলোঁ। যেতিয়া টিঙৰ পৰা পানী পৰে, আমি তাত হাতখন এনেকৈ দি দিওঁ, পানী চুওঁ এনেকৈ। সেইটো আচলতে আমি কৰিছিলোঁ। এতিয়া তুমি আলোচনা কৰিবা যে তুমি নিজৰ ফ্ৰেণ্ডৰ লগত যে তুমি কি কৰি ভাল পোৱা যেতিয়া বৰষুণ দিওঁতে, তোমালোকে খেলা যেতিয়া কেনেকৈ খেলি ভাল পোৱা? চি নম্বৰটো কৈছে, হোৱাট ডু ইউ ইউজ হুৱেন ইট ৰেইনছ। হোৱাট ডু ইউ ইউজ হুৱেন ইট ৰেইনছ, মানে বৰষুণ দিলে তুমি কি ব্যৱহাৰ কৰা? তুমি জাপি ব্যৱহাৰ কৰা নে, ছাতি ব্যৱহাৰ কৰা নে, ৰেইনকোট ব্যৱহাৰ কৰা নে, তুমি সেই কলপাতখন ব্যৱহাৰ কৰা? এতিয়া আমি কি বেছিকৈ ব্যৱহাৰ কৰোঁ বাৰু? আমি ৰেইনকোট ব্যৱহাৰ কৰোঁ, বা আমি ছাতি ব্যৱহাৰ কৰোঁ, হয়নে? ৰেইনকোট বা আমি আমব্ৰেলা ব্যৱহাৰ কৰোঁ। গতিকে এইটো আছিলে এইকেইটা। তাৰপিছত তোমালোকৰ এই 5 নম্বৰটো, এই মেকুৰীটোক ৰং কৰিব কৈছে, আৰু এই যোনকেইটা বৃত্ত, ত্ৰিভুজ, আয়ত, বৰ্গ আছে, সেইকেইটা তোমালোকক ৰং কৰিব কৈছে। গতিকে এইকেইটা তোমালোকে পাছত কৰিবা, হয়নে? ৰং কৰিবা তোমালোকে। ঠিক আছে, এটা সৰু ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু ইয়াৰ পৰা ভিডিঅ'বিলাক কণ্টিনিউ কৰি থাকিম, যিহেতু আজিৰ পৰা আকৌ পুনৰ ষ্টাৰ্ট কৰিছোঁ বনাবলৈ। নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এইটো ভিডিঅ'টো ক্লাছ 1ৰ হয়, আৰু বাকীকেইটা ক্লাছৰ ভিডিঅ' বনাবলৈও মই চেষ্টা কৰিম। ঠিক আছে, আজিলৈ আহিছোঁ, ধন্যবাদ।